পঞ্চায়তৰ পৰা মোক কালি এটা মানে দায়িত্ব দিছিলে। দায়িত্বটো হ'ল অৰুণোদয় কিছুমান মানুহে পোৱা নাই, পাইছে নাপাইছে বুলি কথা নহয়। মই পঞ্চায়তে মাতিলে ফোন কৰিলে যে বাইদেউ আপোনাৰ নামত এখন লিষ্ট আছে, আপুনি সেই লিষ্টখন লৈ যাব, অৰুণোদয় মানুহৰ যিমানখিনি মানুহে পইচা পাই আছে ডাটাখিনি তেখেতসকলক কালেক্ট কৰি দিব। তাৰপৰা মই কালি আহি পেলাই প্ৰায় যিখিনি মানুহক ক'ব লাগে মই ক'লোঁ। তাৰপৰা দ্বিতীয়তে ওচৰৰে ঘৰৰ মানুহে মানে মই ক'লোঁ, কিন্তু মোক আজি মই পঞ্চায়তত জমা দিম বুলি মনতে ভাৱ কৰি পেলাই প্ৰায়খিনিয়ে মোক ডকুমেণ্ট মানে ডাটা দি দিলে। আৰু তৃতীয়তে সেই তেওঁলোকৰ যি এঘৰ মোৰ নিচেই কাষৰ মানুহে ঘৰ মানে মোক ডাটাটো দিয়া নাছিলে। মোক ফোনো কৰিলে, তেনেকুৱাতে ফোন কৰি মই কাণতে ফোনটো লৈ পেলাই গৈ আছোঁ তেওঁলোকৰ ঘৰলৈ। মোৰ ফোনত মোক তেওঁলোকে বিশ্বাস নকৰিব পাৰে, গতিকে মই আকৌ ফোনটো তেওঁলোকক শুনাওঁগৈ কথাকেইটা, কি কৈছে কি নকৈছে, তাতে বিশ্বাস কৰি মোক বস্তুটো দিব। সেইদে বুলি মই ফোনতে কথা পাতি মানে ঘৰৰ পৰা একেবাৰে আমাৰ একেটা সীমাই মানে ঘৰৰ পৰা গৈ তেওঁলোকৰ ঘৰত মই সোমালোগৈ, ভিতৰ সোমাওঁতে তেওঁলোকে মোক দেখি পেলাই মানে যিখিনি মানে ডাটা আছিলে সেই বস্তুখিনি উলিয়াই নিলে। মই বোলো কাৰণ বস্তুখিনি জেৰক্স কৰা নাই নেকি, বোলে নাই কৰা। বোলো দিব লাগিছিলে, মই অলপ আগতে পিছতে বোলো মই গৈ দিলোঁগৈ হয় সেই বস্তুখিনি। এনেকৈ গ'লোঁ, কোৱাতে বোলে মই এইখিনিয়ে জেৰক্স কৰিবলৈ ওলাইছোঁ, আপুনি অকণমান সময় ৰ'ব বাৰু, ওলাই মানে মই আনি দিমহি। তেনেকুৱাতে পিছে মানুহগৰাকী মানে পিছৰ যিগৰাকী আগৰ মেম্বাৰ আছিলে, বিজেপি মেম্বাৰ হাৰিলে, তেওঁ মানে মোৰ পিছত সোমাই গৈছিলে। মঞ্জু দাস ৱাৰ্ড মেম্বাৰ আছিলে বিজেপি দলৰ, তেওঁ হাৰিলে। তাৰপৰা তেওঁ মোক ঠেলি পেলাই মানে ভিতৰলৈ সোমাইছেগৈ, বেলেগৰ ঘৰত মানে আমাৰ একেটা সীমা, আমাৰ ঘৰৰ কাষত। তেওঁৰ ঘৰততো বহুত দূৰণিত। তেওঁ আহি পেলাই তাত সোমালে। তেতিয়া মোক তেওঁক কৈছে যে মোক ডকুমেণ্টখিনি মোক দে। তেতিয়া মই কৈছোঁ ডকুমেণ্ট মই কোৱা নাই। তেতিয়া তেওঁ ক'লে যে বোলে মোক এতিয়া ডকুমেণ্টখিনি আপুনি বিচাৰিছে হয়, কিন্তু এওঁটোতো মোক কালিয়ে ক'লে, গতিকে মই এওঁক দিবলৈ বস্তুখিনি জেৰক্স কৰিবলৈ উলিয়াইছোঁ। বোলে তই জেৰক্স কৰিব নালাগে, মই মোবাইলতে লৈ যাম, মই লৈ যাওঁ। তেতিয়া মই ক'লোঁ, মই বোলো তই যে মোবাইলত এতিয়া নিবলৈ আহিছ, বস্তুখিনি কথা মইতো আগতে ক'লোৱে অলৰেডি, আৰু তোৰ কিহৰ তোৰ কাৰণে তই ইমানকৈ লাগি আছ, তোৰতো বস্তু দিবলৈ এতিয়া নাই, বা দিলেও অন্ততঃ মোৰ ওপৰত তই পৰাপৰি কিয় কৰিব লাগে, তেনেকৈ কথাষাৰ ক'লোঁ। তাই মানে মোক কৈছে বিজেপি চৰকাৰ ৰাস্তা দি ওলাবলৈ লাজ লগা নাই। 2 নম্বৰ কথা, জিকিলি যদিও কি কাম আছে তোৰ, তোৰ কি কাম আছে, তই কি কাম কৰিব পাৰিবি ইয়াত, তোৰ এনেকুৱা কি কাম আছে, তই কি কৰিব পাৰিবি, মোক 1 নম্বৰ সেইটো 2 নম্বৰ সেইটো কথা ক'লে। আৰু জিকিলি হয়, তোৰ জিকি পেলাই কাম কৰিবলৈ লাজ পোৱা নাই, বিজেপি চৰকাৰৰ কাম, সেইটো ক'লে। তাৰপৰা মই জিকি লাজ পাব লাগে, তই হাৰিলি, তই লাজ পাব লাগে নালাগে, মই সেই কথাটো ক'লোঁ। তেতিয়া তাই কৈছে তই ভোট কিনি লৈছ, মোৰ মানুহ কিনিব পৰা অধিকাৰ আছে নেকি, মই মানুহ আজি ইমান কমজোৰ নেকি, মানুহবোৰ ইমান দুৰ্বল মানুহ নেকি, মই কিনি ল'ব পৰা মানুহ, মোৰ শক্তি আছে, মই কিনি পেলাই জিকিছোঁ। আচলতে মোৰ যিখিনি মানে গুণাগুণ, সেই গুণাগুণৰ মতে বস্তুটো কামটো ৰাইজে মোক নিৰ্বাচিত কৰিছে। বিজেপি চৰকাৰৰ আঁচনি, সেই আঁচনি কংগ্ৰেছ চৰকাৰৰ মেম্বাৰে কৰিব নোৱাৰে, ঘৰত বহি থাকিব লাগিব। হয়, অৰুণোদয় কাম মোক পঞ্চায়তে যিটো দিছে, পঞ্চায়তে দিয়া দায়িত্বটোহে মই বহন কৰিব লাগিব। মোক কিহেৰে আক্ৰমণ কৰিছে নাজানো, কিন্তু চোকা অস্ত্ৰ হ'ব লাগিব, মানে হাতৰ মুঠিত লৈ আছে, হাতৰ মুঠিত লৈহে মোক মাৰিছে, মই ধৰিব নোৱাৰিলোঁ। কিহেৰে মাৰিছে মই ধৰিব নোৱাৰিলোঁ, হাতত মানে, আৰু মঞ্জু দাসে মাৰিছে, আৰু গিৰিয়েক ৰৈ আছে ৰাস্তাত। মই ন্যায় বিচাৰিম, কাৰণ মোক ৰাইজে নিৰ্বাচন কৰিছে, ৰাইজে বাচিছে, ৰাইজৰ কাম কৰিব পৰা মোৰ অধিকাৰ আছেনে নাই, মোক অন্ততঃ ৰাইজেও দিয়ক, আৰু মোক মানে আৰক্ষী বিষয়ক সেইটো দিয়ক। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া, তেওঁ মোৰ মামা নহয়, তেওঁ এজন গণ্যমান্য মুখ্যমন্ত্ৰীহে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ লিগিৰী লিক শ্ব'বোৰ এনেকুৱা অসভ্যালি নেকি, ঘৰৰ ভিতৰত আহি মানুহ মাৰিব পাৰে, তেওঁ এনেকুৱাই শিক্ষা দিছে নেকি তেখেতৰ লিগিৰী লিক শ্ব'বোৰ। মৃণাল শইকীয়া ডাঙৰীয়াকো কওঁ, তেখেতৰ এইখিনি মানে তেখেতৰহে এইখিনি শিষ্য, তেখেতৰ শিষ্য, গতিকে তেখেতৰ শিষ্য বুলিহে আমি জানো। মৃণাল শইকীয়া যিগৰাকী মাৰিছে তেখেতৰে হয়। মৃণাল শইকীয়া হৈ গ'ল আমাৰ খুমটাই সমষ্টিৰ এটা সময়ত বিধায়ক আছিলে, এতিয়াহে আমি দেৰগাঁও সমষ্টি, মানে আমাৰ দেৰগাঁও সমষ্টি আছে হৈছোঁ, তেতিয়া তেওঁৰ লগত আছিলে। যেতিয়া আজি অলপ দিনতে আমাৰ দেৰগাঁও সমষ্টি হৈছে, কিন্তু আমি মৃণাল শইকীয়াক জিকাওঁতে খুমটাই সমষ্টি আছিলে। গতিকে তেখেতকো মই এইটো কথা মই আপোনালোকৰ যোগেদি কৈছোঁ, তেখেতকো মই কৈছোঁ, তেখেতেও সোধক এইটো কথা, যে আপোনালোকৰ এইখিনি, মই তেখেতক এটা কথা ক'ব বিচাৰিছোঁ, তেখেতসকলৰ লিগিৰী যিখিনি শিষ্য, এই শিষ্যখিনিৰ এইখিনিয়ে নেকি ব্যৱহাৰ, অসৎ ব্যৱহাৰ এনেকুৱা নেকি, ঘৰৰ ভিতৰত আহি মানুহ মাৰিব পাৰে, তেওঁলোকৰ চৰকাৰখনৰ ইমান পাৱাৰ নে, তেওঁলোকৰ চৰকাৰে আমাক প্ৰতিটো পলে পলে আমাক খুৱাই থকা নাই নহয়,
প্ৰতিটো পলে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো খোজতে তেখেতসকলৰ পিন্ধিছোঁ নে তেখেতসকলৰ খাইছোঁ নে তেখেতসকলৰ ইমানখিনি অসভ্যালি তেখেতসকলৰ মানুহৰ মই তেওঁলোকৰ চৰকাৰৰ দিনত মই জিকিছোঁ মই কংগ্ৰেছ দলৰ পৰা জিকিছোঁ মই বুকু পিন্ধাই কৈছোঁ ৰাইজে জিকাইছে ৰাইজে মোক নিৰ্বাচন কিয় নিৰ্বাচিত কৰিছে ৰাইজে মানুহ চাই নিৰ্বাচিত কৰিছে